যোৱা 1 আগষ্ট তাৰিখে ভাৰতৰ যি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া যি SC আৰু ST ৰিজাৰ্ভেশ্যন আৰু ইয়াৰ সাব ক্লাছিফিকেশ্যনক লৈ পেলাই যি ৰায়দান প্ৰদান কৰিছে DY চন্দ্ৰচূড় ডাঙৰীয়া নেতৃত্বত 7জনীয়া বিচাৰপীঠে তো এই বিষয়টো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা সকলো অসমৰ জনজাতীয় দল সংগঠনে আমি খুব তীক্ষ্ণভাৱে আমি নজৰ ৰাখি আৰু ইয়াৰ ওপৰত আমি ষ্টাডি কৰিছোঁ আৰু এই পৰ্যবেক্ষণৰ অন্তত বৰ্তমানো আমাৰ ষ্টাডি অবজাৰভেশ্যন বিভিন্ন মহলৰ পৰা সাজেশ্যন এডভাইচ আমি লৈ আছোঁ আৰু এই কথাটো মই স্পষ্ট ভাষাৰে দোহাৰিব বিচাৰিছোঁ ক'ব বিচাৰিছোঁ যে SC ST সাব ক্লাছিফিকেশ্যন যি বিষয় সেইটো সুপ্ৰিম কোৰ্টৰ বিষয় নহয় কিন্তু সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এইটো হস্তক্ষেপ কৰি পেলাই ৰায়দান কৰিছে পাঞ্জাৱ আৰু অন্ধ্ৰ প্ৰদেশৰ ছাৱনী আৰু চিনায়া দুইটা গোচৰৰ চিডিউল কাষ্টৰ ওপৰত আছিল ইয়াৰ লগতে চিডিউল ট্ৰাইবক তেওঁলোকে সাঙুৰি লৈছে SC ST ৰিজাৰ্ভেশ্যনটো ভাৰতৰ সংবিধানে প্ৰদান কৰিছে BR আম্বেদকাৰ ডাঙৰীয়া যিগৰাকী মহান ব্যক্তিয়ে সংবিধান প্ৰণয়ন কৰিছিল তেখেতে সেই সময়তে SC আৰু ST ৰিজাৰ্ভেশ্যনৰ বিষয়টো পুংখানুপুংখভাৱে খুব সুন্দৰকৈ তেওঁ লিখি থৈ গৈছে আৰু আজি তাৰিখত সেইয়াৰ হিচাপ নিকাচ কৰিবলৈ SC ST ৰিজাৰ্ভেশ্যনৰ বিষয়টো নিৰ্ণয় কৰিবলৈ সংবিধান আছে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়া আছে আৰু লগতে ভাৰতৰ যি সংসদ পাৰ্লিমেণ্ট তেওঁলোকেহে আইন প্ৰণয়ন কৰিব পাৰে লেজিছলেচাৰেহে আইন প্ৰণয়ন কৰিব ইয়াত যদি সুপ্ৰিম কোৰ্টে জুডিচিয়াৰী বিষয়টো লৈ পেলাই তেওঁলোকে যদি হস্তক্ষেপ কৰে দেশৰ এই যি পিছপৰা নিপীড়িত শোষিত যি জনগোষ্ঠী যি চিডিউল কাষ্ট আৰু চিডিউল ট্ৰাইব তেওঁৰ মাজৰ লগত বিভাজন আহিব তো আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে অসমৰ ক্ষেত্ৰত 14টা জনজাতি আমি ট্ৰাইবেল আছে নৰ্থ ইষ্টত বিভিন্ন ট্ৰাইবেল আছে তো আমাৰ ট্ৰাইবেল যি ইউনিটি জনজাতিৰ যি এটা ঐক্য সেইটো সেই ৰায়দানে থানবান কৰিব আৰু ট্ৰাইবেলৰ মাজত এটা ডিভিজন আনিব আৰু জনগোষ্ঠীটোৰ মাজত নিজ নিজ জনগোষ্ঠীটোৰ মাজত যদি OBC নিচিনাকৈ যদি ক্ৰিমিলেয়াৰ সৃষ্টি কৰে তেতিয়াহ'লে তাত আপাৰ ST আৰু লোৱাৰ ST এটা বিভাজন আনিব তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট মত যে এই বিষয়টো লৈ ট্ৰাইবেল সংগঠনসমূহ ট্ৰাইবেল মানে আমাৰ ট্ৰাইবেল সংঘ CC2 আমি আলোচনা কৰি আছোঁ আৰু বিষয়টোৰ ওপৰত আমি পৰ্যালোচনা কৰি পেলাই ইয়াত ৰিথিংকিঙৰ কাৰণে মহামান্য সুপ্ৰিম কোৰ্টক আমি আৰ্জি দিম আৰু এই বিষয়টো চৰকাৰকো আমি দাবী জনাম যে সুপ্ৰিম কোৰ্টে যি হস্তক্ষেপ কৰিছে কোনো কাৰণত যাতে সংবিধান ৰাষ্ট্ৰপতি আৰু ভাৰতৰ সংসদে যোনটো বিষয়টো নিৰ্ধাৰণ কৰিব সেইটো মহামান্য আদালতে বিষয়টো হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাই হয় আমি জানো যে এটা জনগোষ্ঠীৰ মাজত অলপ ইকনমিকেলি এডভান্স থাকিব পাৰে ইকনমিকেলি বেকৱাৰ্ড থাকিব পাৰে বাট এমং ট্ৰাইবেল অলপ এডভান্স অলপ বেকৱাৰ্ড থাকিব পাৰে কিন্তু ইয়াৰ নিৰ্ণায়কটো কৰিব যি চৰকাৰ আছে অসম চৰকাৰ ভাৰত চৰকাৰ যি চৰকাৰ আছে চৰকাৰে তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকক সা সুবিধা দিয়াৰ কাৰণে এই চৰকাৰেহে বিবেচনা কৰিব আৰু এইটো সামাজিকভাৱে অৰ্থনৈতিকভাৱে সকলো বিষয়টো নিয়াৰিকৈ চাব অকল এমপ্লয়মেণ্ট আৰু এডমিশ্যন বিষয়টো লৈ পেলাই ভাৰতৰ মহামান্য আদালতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাটো সঠিক বিষয় নহয় বুলি আমি ক'ব বিচাৰিছোঁ আৰু সেইটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা আমি মুঠেই সুখী নহয় আৰু এই বিষয়টো লৈ সংসদক এৰি দিব লাগে ৰাষ্ট্ৰপতি মহামান্য ৰাষ্ট্ৰপতিক এৰি দিব লাগে আৰু সংবিধান যিহেতু ইয়াৰ মূল সেই সংবিধানটোৱে নিৰ্ণয় কৰিব যে কোন কেটেগৰী কোন শ্ৰেণীয়ে কিমান ৰিজাৰ্ভেশ্যন পাব কিমান ৰিজাৰ্ভেশ্যন নাপাব তো সেই বিষয়টো আজি আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ পিছত আকৌ ইয়াৰ ওপৰত আমি বিতংভাৱে আপোনালোকক জনাম ধন্যবাদ।